হেল্ল' এভৰিৱান, আজি ব্লগটো মাৰ পৰা ষ্টাৰ্ট কৰি লাগিছে। মায়ে ওলাই আছে, মই ওলাই আছোঁ। যিহেতুকে আমি এফালে যাব লৈছিলোঁ বৰ্তা এজনৰ ঘৰলৈ বুলি, চ' আমি দুজনী ওলালোঁ। তাৰপিছত দেউতাও ওলাই বহি আছিলে, তো আমি গ'লোঁ। তাৰ পৰা গাড়ীত আমি গৈ আছোঁ। এতিয়া দেখিছে ইমান বেছি ৰ'দ আছিলে নহয় আজি। বতৰটো মানে ভালেই বাৰু, খালি অলপ গৰম আছিলে। তাৰপিছত আমি গৈ পেলাই গৈ থকাৰ পিছত আমি পালোঁগৈ বৰ্তাহঁতৰ ঘৰত। বৰ্তাহঁতৰ ঘৰত গৈ সোমালোঁ। মই যে দেখিছে ঘৰটো ইমান বেছি ধুনীয়া আছিল ন, চ' মই মানে কেপচাৰ নকৰাকৈ থাকিব নোৱাৰিলোঁ। আমি বহি পেলাই কথা পাতিলোঁ, চাহ খালোঁ। চাহ খাই দিছে আমি চাহ তাহ খাই মেলি আকৌ আমি অলপ চলকৈ কথা এটা মুকাদিছ বৰ্তা আহিলে আমি লগ পালোঁ। তাৰপিছত আকৌ আমি পুনৰ একেলগে ৰুমত গ'লোঁ। গৈ পেলাই গোটেইখিনি একেলগে বহি পেলাই কথা পাতিলোঁ। যিহেতুকে বহুত দিনৰ পৰা আমি লগ হৈছিলোঁ। তাৰপৰা আমি খাবলৈ দিলে, দেখিছা যে টেষ্টি খানা আছিলে। চ' তাৰপিছত আমি খালোঁ। খাই পেলাই আমাৰ যাবৰ সময় হ'ল, চ' আমি ওলাই আহিলোঁ। তাৰপিছত বাই গ'লোঁ। তাৰপিছত মই গাড়ীতে বহি পেলাই এতিয়া আমি যাব লৈছোঁ। চ' আজি ব্লগটো ইমানলৈ আছিলে। থেংক ইউ।